মই পোনপ্ৰথমে আপোনালোকক নমস্কাৰ জনাইছোঁ। অহা 20 তাৰিখৰ পৰা 30 তাৰিখলৈকে 31 তাৰিখলৈকে ইয়াতে এখন অৰূপনাথ ফাউণ্ডেশ্যনৰ নামত আমি এখন মেগা কোচিং কেম্প পাতিবলৈ মনস্থ কৰিছোঁ আৰু কি। ইয়াতে আপোনাৰ এই কোৰ্চখন যে হ'ব কোচিং আপকামিং যিবিলাক কম্পিটিটিভ এক্সাম ADRE, APSC, বেংক, ৰেল, টেট ধৰক যিবিলাক আমাৰ পৰীক্ষা আছে, কাৰণ আপোনালোকে দেখিছে এতিয়া যিবিলাক আমাৰ ইণ্টাৰভিউ হয়, আমাৰ আগতে কি হৈছিলে মানে যিজন ব্যক্তিৰ ধন আছে তেওঁলোকেহে চাকৰি পাইছিল, এনেকুৱা টাইপ হৈছিল। এতিয়া কি হৈছে ধৰক ইণ্টাৰভিউত যদি ভালকৈ পাছ কৰিব তেওঁলোক চাকৰি পাবই। সেইকাৰণে আপোনালোকৰ আশীৰ্বাদত ক্ষুদ্ৰ এটা প্ৰয়াস কৰিছোঁ বিজনীত প্ৰথমবাৰৰ বাবে। ইয়াতে সম্পূৰ্ণ বিনামূলীয়া কোচিং কৰা হ'ব। ইয়াতে বিজনী অঞ্চলৰ বৰপেটা, বঙাইগাঁও, আমাৰ কোকৰাঝাৰ, বাছুগাঁও এইবিলাক অঞ্চলৰ পৰা ল'ৰা ছোৱালী আহিব। এইটো সম্পূৰ্ণ বিনামূলীয়া। আৰু ইয়াৰে যিবিলাক শিক্ষক আহিব, ফেকাল্টি আহিব, তেওঁলোক অভিজ্ঞ হয়। তেওঁলোক ইণ্ডিয়াৰ টপ আমাৰ ইনষ্টিটিউশ্যনৰ পৰা আহিব, কলকাতাৰ পৰা আহিব, বিহাৰৰ পৰা আহিব, দিল্লীৰ পৰা আহিব, গুৱাহাটীৰ পৰা আহিব। আৰু লগতে আমি ইয়াতে যিকেইজন ল'ৰা ছোৱালীয়ে বা ষ্টুডেণ্টে লাষ্টত আমি যিটো টেষ্ট পাতিম, মক টেষ্ট পাতিম বা যিটো টেষ্ট হ'ব, সেই টেষ্টত যিকেইজন ল'ৰা ছোৱালীয়ে আমাৰ টপ 10 পাছ কৰাৰ পিছত টপ 10 যিকেইটা হ'ব, সেইকেইটাক 1 বছৰত গুৱাহাটীৰ যিকোনো এটা অনুষ্ঠান মানে প্ৰতিষ্ঠানত আমি পিছলৈ জনাম। ইয়াতে আমি 1 বছৰৰ সম্পূৰ্ণ বিনামূলীয়া কম্পিটিটিভ এক্সামৰ কাৰণে কোৰ্চটো ফ্ৰী কৰাম আৰু কি, আমাৰ নিজা ধন ব্যয়ত আৰু কি। আৰু আপোনালোকৰ যোগেদি মই এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক নিমন্ত্ৰণ কৰিবলৈ বিচাৰিছোঁ বা আপোনালোককো আহিব, আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ যে ইয়াতে যে আমাৰ অভিজ্ঞ শিক্ষকসকল যে আহিব, তেওঁলোকে কেনেকুৱা ধৰণৰ আমাৰ পঢ়াব, কি কি অসুবিধা আছে ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰভিউত কেনেকৈ বহিব লাগে, কেনেকুৱাকৈ আমাৰ টেকনিকবিলাক যে আছে শ্বৰ্টলি মেথড যিবিলাক, সেইবিলাকক শিকিব আহি। আৰু ডাউট যিবিলাক আছে আমাৰ ল'ৰা ছোৱালী, সেই ডাউট ক্লিয়াৰিঙৰ কাৰণেও ব্যৱস্থা কৰিছোঁ। আৰু বিভিন্ন দিনত ইয়াতে আমাৰ অভিজ্ঞ IAS IPS অফিচাৰবিলাক আহিব। তেওঁলোকে মটিভেশ্যনেল স্পীচ দিব। এদিনাখন নহয়, 10 দিনতে 10জন আহিব ধৰক, মটিভেশ্যনেল স্পীচ দিব যে কেনেকৈ আমি ইণ্টাৰভিউবিলাকত বহিব লাগে, কেনেকৈ পঢ়িব লাগে, সেইবিলাক দিব। আৰু বিজনী অঞ্চলৰ 50গৰাকী শিক্ষকক ইয়াতে মাতা হ'ব। কাৰণ আপোনালোকে জানে সমাজৰ শিক্ষকসকলৰ সমাজৰ আশাৰী ব্যক্তি বুলি আমি জানো। প্ৰয়াস এটা কৰিছোঁ, তেওঁলোকক মাতি আনি সম্বোধনা দিম। তেওঁলোকৰ পৰা আমি মানে উপদেশ ল'ম কেনেকৈ কি কৰা যায়, সেইটো কৰিবলৈ বিচাৰিছোঁ। আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ যোগেদি যেন বেছিতকৈ বেছি আমাৰ ষ্টুডেণ্ট ইয়াতে আহে, তাৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ আৰু কি।